নমস্কাৰ। ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড, নহ'লে বিপদত পৰিব আপুনি। চৰকাৰে নিৰ্ধাৰণ কৰিছে ৰেচন কাৰ্ডৰ যোগ্যতাৰ মাপকাঠি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নহ'লে পৰিব পাৰে বিপদত। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। হাই বন্ধু-বান্ধৱীসকল, ঠিকেই শুনিছে। 100 বৰ্গ মিটাৰত থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে যোগ্যতা বিবেচিত নহ'ব। পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ড সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখৰ পৰা আৰু চহৰত 3 লাখতকৈ কম হ'ব লাগিব। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে। এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে। পৰৱৰ্তী খবৰ লগতে এটা ডাঙৰ খবৰ। বিধানসভাত নামাজক লৈ বিধানসভাত ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা শুক্ৰবাৰে নামত বিধানসভাত নাথাকিব কোনো বিৰতিৰ ব্যৱস্থা। হয় বন্ধু-বান্ধৱীসকল, কেতিয়াৰ পৰা থাকিব চাওক। সৈয়দ আব্দুল্লাহ দিনৰ পৰা নাথাকিব। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত গুজৰাট সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ক'বলৈ আমাৰ লভ্যতো লাজ লাগে। মন্তব্য ADF-ৰ আমিনুলৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। অসমৰ যি সাম্প্ৰদায়িক পৰিস্থিতি আৰু বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ যি মন্তব্য সেয়া অত্যন্ত দৃষ্টিকৰ। আমাৰ ভয় হৈছে মুখ্যমন্ত্ৰীয়ে অসমত গুজৰাট সদৃশ এক পৰিৱেশ ৰচনা কৰিব বিচাৰিছে। জাতি ধৰ্ম উজনি নামনি হিন্দু মুছলিমক বিভাজন কৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলিবলৈ আমাৰ লাজ লাগে। মন্তব্য ADF-ৰ বিধায়ক আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ। স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুৎৰ মাচুল। স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে APDCL-ৰ স্পষ্টীকৰণ। APDCL-ৰ মতে পুৰণি মিটাৰৰ তুলনাত কি বেছি সুবিধা আছে স্মাৰ্ট মিটাৰত। কি সুবিধা আছে চাওক আপুনি বিবেচনা কৰিব কোনটো মিটাৰ কিহত কিমান বৃদ্ধি কৰে। স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে APDCL-ৰ স্পষ্টীকৰণ। স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুৎৰ মাচুল। বৰঞ্চ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আছে বিশেষ সুবিধা। APDCL-ৰ মতে কি সুবিধা আছে স্মাৰ্ট মিটাৰ লগালে। দৈনিক মিতব্যয়িতাৰে বিদ্যুৎ ব্যৱহাৰ কৰি শক্তি সঞ্চয় কৰিব। স্মাৰ্ট মিটাৰে ব্যৱহাৰৰ হ্ৰাস হ'ব 50% হ্ৰাসৰ বিদ্যুৎৰ ব্যয়। মাচুলৰ বিলম্বিত পৰিশোধৰ বাবে দিব নালাগে অতিৰিক্ত শুল্ক। স্মাৰ্ট মিটাৰ লগালে আছে ক্ষুদ্ৰ কিস্তিৰে পুৰণি বিল পৰিশোধৰ সুবিধা। ৰিচাৰ্জ শেষ হোৱাৰ পৰা পুনৰ বিল নিদিয়ালৈ 300 টকাৰ অবিৰত বিদ্যুৎ যোগান। স্মাৰ্ট মিটাৰক সংযোগ কৰিব পাৰে সৌৰ ছাদ ব্যৱস্থাৰ সৈতে। এই ক্ষেত্ৰত গ্ৰাহকে দিব নালাগে কোনো ধৰণৰ অতিৰিক্ত মাচুল। আছে দৈনিক শুল্ক নীতিৰ প্ৰয়োগৰে বিদ্যুৎ বিল কমোৱাৰ সুবিধা।
এইবাৰ গ্ৰীষ্মকালত বিদ্যুতৰ বিল বেছি অহাৰ কাৰণ দৰ্শালে APDSL-এ হাই বন্ধু-বান্ধৱীসকল, বিদ্যুতৰ গ্ৰীষ্মকালত বিলটো বেছি হোৱাৰ কাৰণে APDSL-এ কাৰণ দেখুৱালে। কাৰণটো কি চাওক, স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে স্পষ্টীকৰণ কৰিলে APDCL